তো গাইজ আজি আচলতে আহি আছোঁ শিৱসাগৰ এটা পুখুৰী চাবলৈ আহিলোঁ। তো অহা 9 মাৰ্চত এখন খেল আছে, মাছ আছে নাই চাম, আজি টেষ্টিঙো কৰিম ইয়াত। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু পুখুৰীটো এইটো ইফালে সেইটো এনেকৈ ৰাস্তা গৈছে, সেইটো পাৰতো বহিব পাৰিব। তো এইবোৰবিলাক চফা কৰি দিম বুলি কৈছে তেওঁলোকে নাও দি কিনি। এইফালৰ পাৰটো চফা কৰিব, খালি ই পাৰটোত ওপৰৰ পৰা মাৰিব লাগিব। এই পাৰটো বৰ গঁৰা, মানে বহিবলৈ অলপ দিগদাৰ। বৰ বিশেষ ডাঙৰ নহয় পুখুৰীটো, হ'লেও খেলিবলৈ বেয়া নহ'ব। দাদাই খেলাইছে। আপোনাৰ নামটো? মোৰ নাম লক্ষী দাস। এইটোকে কি বুলি কয় জেগাটো? এইটো পলখনি বুলি কয়। পলখনি। হয়, আমাৰ মানে প্ৰগতি নোপোৱাৰ আগত সোমাই আহিব লাগে। প্ৰগতি আপোনাৰ ডিমৌ চাইডৰ পৰা আহিলে প্ৰগতি পাবগৈ নালাগে, আশবিতা ৰাস্তাত সোমাব লাগিব। আশবিতা ৰাইট চাইডে। ৰাইট চাইডে। তাৰপৰা এইফালে বেতবাৰী, আমি এটা বেতবাৰী হৈ আপোনাৰ ডাইৰেক্ট ৰাজীৱ গান্ধী পেট্ৰলিয়াম। ৰাজীৱ গান্ধী পেট্ৰলিয়াম বুলি ক'লে আপোনালোকে তাৰমানে ডিমৌৰ পৰা যদি কোনোবা আহে নহয়, বেতবাৰী কৰি সোমাই পিনি ৰাইট চাইডে ৰাজীৱ গান্ধী পেট্ৰলিয়াম পালে আপুনি পালে আৰু এই তিনিআলিটো এইফালে আহিলে পাবই। এইফালে গেটখন আছে, কি বুলি আছে? পলখনি। বৰনামঘৰ গেট এখন আছে, বৰনামঘৰ মূলটোন বুলি লেখা আছে। এই অকণমান সোমাই 20 মিটাৰমান আহি এইটো পুখুৰী একদম ৰাস্তা কিনাৰতে লাগি আছে। তো এই মাছ ওলাই আছে, দেখিয়ে আছো। দেখিব চব মজা মাছ আছে পুখুৰীত। মাছ কি মাছ আছে আপুনি? মাছ ৰূপচন্দা, কচ, গাছকাপ, বিকেট, বাহু। হাইজ ডাঙৰ কি মাছ আছে? হাইজ ডাঙৰ আপোনাৰ গাছকাপ ওলাব, ৰূপচন্দা ওলাব। গাছকাপবোৰ কিমান ডাঙৰ? গাছকাপবিলাক যেতিয়া পেলাইছিলোঁ তেতিয়া পেলাওঁতে মই 1 কেজিও আছে, 2 কেজিও আছে, আধা কেজিও আছে। হ'ল এতিয়া পূৰা 1 বছৰ হ'ল জিওৱা, দানা চানা সম্পূৰ্ণ দিয়া হৈছে। ধৰি লওক মাছ ডাঙৰ হৈছে তেনেকৈ, মাছটো মানে বহুত ডাঠ হৈ আছে। খালি পাৰকেইটা অলপ ওখ, বহিবলৈ ঠিকেই হ'ব। সেইফালে পাৰটো চাফ চিকুণ কৰি দিলে চব ক্লিয়াৰ কৰি দিম দুদিনৰ আগত। এইটো পাৰটো একদম ডাইৰেক্ট ওপৰৰ পৰাই মাৰিব পৰা, আৰু বাঁহ চাহবোৰ আছে, চফা কৰি দিব এইকেইদিনত। ডাঙৰ তো আমি এতিয়া পাঞ্জলদা মাৰি দিম। ডিমৌৰ পৰা পাঞ্জলদা আহিলে আমি চাম অলপ দেৰি ইয়াত টেষ্ট কৰি। মাছ বৰশী পেলোৱাৰ লগে এইখন গেটখন আছে দেখিছে। এইফালৰ পৰা আহিলে ৰাইট চাইডৰ পৰা আহিলে বেতবাৰীৰ ফালৰ পৰা সোমাই আহি এনেকৈ সোমাই আহিব লাগিব। আৰু শিৱসাগৰৰ ফালৰ পৰা আহিলে এইফালে আহি ৰাইট চাইডে সোমাব লাগিব, আৰু বেতবাৰীৰ ফালৰ পৰা আহিলে লেফ্ট চাইডে। তো এইখন গেট এখন আছে, পলখনি বৰনামঘৰ গেট হয় এখন, আৰু বৰনামঘৰ গেট হয়। এইফালৰ পৰা সোমাই আহিয়ে এইটো ডাইৰেক্ট পুখুৰী একদম ৰাস্তা কিনাৰত এই ফিল্ডত। আৰু গাড়ী পাৰ্কিং কৰিবলৈ এইখন ফিল্ড আছে, এইটো কিবা ইনষ্টিটিউট এটা আছে, নতুনকৈ বনাইছে নেকি, মই আজি প্ৰথম আহিছোঁ বাৰু। সেই ফিল্ডখনত পাৰ্কিং কৰিব পাৰিব ধুনীয়াকৈ, একদম ৰাস্তা কিনাৰৰ পৰা ইয়াত পাৰ্কিং কৰি এইফালে এইটো পুখুৰী। Welcome to my party, we're just getting started. A life is a dream or a nightmare scarring. Hand me a drink cause I think I'm going all in. ডাঙৰ আছে আজি টেষ্ট কৰিছিলোঁ, চব প্ৰায় 1.5 কেজি ওচৰা-ওচৰি হ'ব। ইয়াতে খেল হ'ব, আপোনালোক সকলো আহিব দেই। ৰূপচন্দা লাগিছে নেকি? এই জেংডালৰ লাগিছে, ৰূপচন্দা হয় দুটা ওচৰলে না। ৰূপচন্দা তো দুজনী লাগি আছে। ফিডা মৰা হৈছিলে, খালী ফিডা। তো ফিডাটো খালী হয় এইটো। এইজনে দুজনী লগাই দিলে খালী বৰশী, দুটা খালী বৰশী, খালী ফিডাৰ দুটা হুক, দুজনী লাগি আছে। ফিডা মাৰি থৈছোঁ, বাইট দি কিনি বাইট দি মাৰিছোঁ। গাছ কাপটো লাগে নালাগে চাব লাগিব। সৰু সৰু ৰূপচন্দা লাগি আছে।
তো এজন ডাঙৰ এজন লাগিছে আমাৰ ৰূপচন্দা দিয়ক আজি তেওঁলোক ধৰিছে প্ৰায় 10-12টা এতিয়া মাছ আহি এই পাত বকাসুৰ চাই লওক এই পাত চাই লওক ৰাখিম নে কি সেই তালু দিয়ক এয়া আমাৰ তেওঁলোকে যুদ্ধত লাগি আছে আপোনালোকে দেওবাৰে 6টা বজাত সকলো আহি পাই যাব 9টা বজাৰ পৰা খেল আৰম্ভ হ'ব 2টা বজালৈকে এজনী ডাঙৰ চাইজৰ আহিছে ডাঙৰ চাইজৰ ৰূপচন্দা আছে 2-3জনী পোৱা হৈছে ডাঙৰ এইফালে মই পেলাই থৈছোঁ পাঞ্জলতে আকৌ ৰূপচন্দা লগাইছে লাগিছে আকৌ ইফাল নেকি সিধাই গাইজ এজনী লাগিছে ৰূপচন্দা দেখুৱাই ধৰি লওক ৰূপচন্দা বেছিকৈ আহিছে গাছ কাপিজনী ৰূপচন্দা খাবলৈ পোৱা নাই গাইছ অকল ৰূপচন্দাই লাগি আছে লাগিলে ৰূপচন্দাই খাই থাকিলে লাগিলে ৰেকৰ্ডিং কৰিছে এইটো অকণমান ডাঙৰ নেকি ৰছীডালত ধৰি আন অকল ৰূপচন্দা লাগি আছে ৰূপচন্দা অকল গাইছ আকৌ লাগিছে এজনী ৰূপচন্দাই হ'ব গাছ কাপটো ওপৰত ওলাই আছিলে দেখিছিলোঁ খালি এতিয়া ৰূপচন্দা বা খাবলৈ সুবিধা পোৱা নাই দুইজনী অকল ৰূপচন্দাই খাই আছে গাছ এইটো পাওলাই আহিছোঁ এতিয়া মাৰি চাইছোঁ এইফালৰ পৰা মাৰি আছিলে এইফালে পাঞ্জলনা মাৰি আছে আৰু গাছ কাপিজনী খোৱাও পোৱা নাই ৰূপচন্দাৰ পৰা খাই দিছে না গাছ কাপটো বহুত দেখিছোঁ ওপৰত ওলাই ফুৰা আহিয়ে এতিয়া খোৱাহে নাই খালি ৰূপচন্দা এই লাষ্টত গৈ লাগিছে গাছ কাপিজনী গাছ কাপ হয় নাই দুইজনী গাইছ গাছ কাপ এজনী লাষ্টত গৈ লাগিছে 4টা বাজি গ'ল ৰূপচন্দাটো বাৰু ঢেৰ ধৰিলোঁ পাঞ্জলা কি ধৰিছে টেমা চেমা ধুই আছে তো আহিব খেলিব পাৰিব মাছ ৰূপচন্দা মাছ বহুত আছে মানে আৰু গাছ কাপটো আছে গাছ কাপটো ওপৰত ওলাই আছে খালি ৰূপচন্দা পৰা মানে গাছ কাপে খাবলৈ সুবিধাই নাপায় মই এজনী ধৰিছিলোঁ বাৰু সৰু আৰু ডাঙৰ চাইজৰ গাছ কাপ আহোঁতে মানে ওলাই থকা দেখিছোঁ কচ মাছ আছে বুলি কৈছে কম পৰিমাণে 1.5 কেজি এনেকুৱা 2 কেজি চাইজৰ 1 কেজি চাইজত জীয়াইছিলে আহিব খেলি ভাল পাব কাৰণ ৰূপচন্দা আছেতো ৰূপচন্দা বহুত ৰূপচন্দা আছে এটা বৰশী পেলাবই নোৱাৰে এখন বেনাৰ এখন 9 মাৰ্চত আছে 9টাৰ পৰা 2টা বজালৈকে দিছে টাইমটো এইটো পৰা পলখনি গাঁও বুলি কয় এণ্ট্ৰি ফিজটো 2200 টকা থৈছে এইকেইটা কণ্টেক্ট নাম্বাৰ ফোন কৰি কথা পাতি ল'ব 2টা নাম্বাৰ খেলি ভাল পাব পুখুৰীটোত মাছ আছে ৰূপচন্দাটো বহুত আছে আৰু আহিয়ে দেখিছোঁ ইয়াত গাছ কাপ মাছ মানে ডাঙৰ চাইজৰ ওলাই আছিলে মানে 1 কেজি 1.5 কেজি এনেকুৱা তাতকৈতো ডাঙৰ ইয়াত হেৰি কৰি পোৱা দেখিছোঁ ৰূপচন্দা পৰা মানে কি খাবলৈ নাপায় সেই গাছ কাপ কেইজনী এজনী পাইছোঁ অকল ৰূপচন্দা কেইজনী পোৱাৰ লগে লগে আহি খাই দিয়ে কিন্তু খেলি ভাল পাব পুখুৰীটো আহিব আপোনালোক ধুনীয়াকৈ আৰু কথাটোতো দাদাৰ লগত নাম্বাৰ দিয়া আছে ইয়াত
আপোনালোকে কথা পাতি ল'ব। অহা 9 মাৰ্চ ন? অহা 9 তাৰিখ দেওবাৰে পৰিছে। অহা দেওবাৰে। তো আহিব সকলো, খেলি ভাল পাব পুখুৰীটো। আমি মানে পুৱাৰ পৰা মাছ ধৰিয়ে থাকিলোঁ। ৰূপচন্দা খালি গাছ কাপ এজনী পালোঁ। বৰশী পৰিলে ৰূপচন্দাই খায়, মানে গাছ কাপকেইজনী খাবলৈ নাপায়। আৰু কিন্তু গাছ কাপ আছে দেখিছোঁ, একদম ওপৰত আহোঁতে গাছ কাপখিনি ওলাই আছে ডাঙৰ ডাঙৰ চাইজৰ। 1 কেজি 1.5 কেজি চাইজলৈকে আমি দেখিছোঁ ইয়াত ওলাই থকা। আৰু ডাঙৰ আছে বুলি কৈছে। আৰু কচ মাছ আছে ন? কচ আছে। কচো কম পৰিমাণে আছে বুলি কৈছে। 5 কেজি আছে ইয়াত। একেবাৰে হাই চাইজ 5 1 কেজিৰ পৰা 5 কেজিৰ ভিতৰতে মাছ ওলাব, 5 কেজিৰ ওপৰত নোলায়। 5 কেজি চাইজলৈকে ডাঙৰ মাছ ওলাব, তাতকৈ ডাঙৰ নাই বুলি কৈছে। বা আহিব, খেলি ভাল পাব। মাছ আছে পুখুৰীটোত, একো গণ্ডগোল নাই। কেনেকুৱা পালে? এই মজা, পুখুৰী ঠিক আছে, মাছো আছে, পুখুৰীও ধুনীয়া, যথেষ্ট ডাঙৰ মাছ আছে। ইয়াতকৈ সৰু পুখুৰীত আমি খেলি আহিছিলোঁ, কিন্তু বহুত ডাঙৰে পাইছোঁ এইটো পুখুৰী। ধুনীয়া হ'ব খেলা। আহিব আপোনালোকে সকলো। আহিব সকলো। ভাল প্ৰথম পাইছে ন? প্ৰথম পাইছে, আহিব, সহযোগ কৰিব। খেলখন ভাল হ'ব লাগে। আৰু খালি এটা কথা কওঁ, আমাৰ মানে কি এনেকৈ মাছ থাকে পুখুৰীবিলাকত দেই। খেলৰ 2-3 দিনৰ আগত মানে মাছ যথেষ্ট মাছ ধৰি বিকি তেনেকুৱা মানে তেতিয়া মানে খেলৰ দিনাখন মানে এংলাৰসকলে মানে মাছটো নাপায় কাৰণে। নাই মই অকল বৰশী বোৱা দিনটোলৈ পঠিয়াই বৰশী আপোনাৰ বোৱাৰ পাছতে আৰু মাছটো যিখিনি আমি ধৰিম। তো ধৰা একো নকয়। খালি আমি কথা এটাই, যিকেইটা প্ৰাইচৰ মাছ সেইকেইটাহে প্ৰাইজ পোৱা মানুহকেইজনকে মাছটো দিয়া। বাকী মাছ মানে ধৰাটো এনেই ধৰা মাছ নিদিয়ে। যোনে প্ৰাইজত আহিব, যেটা প্ৰাইজ আছে 20টা নে কেইটা, সেই গোটেইকেইটা প্ৰাইজৰ মাছকেইটা প্ৰাইজৰ মানুহকেইজনে লৈ যাব পাৰিব, বাকী এইটো নহ'ব। যিজনী কেটছ কৰে মানে তেওঁলোকক দিব। ধৰি ল'লোঁ প্ৰাইজ পোৱাজনে প্ৰাইজ পালে এটা, মাছ ধৰিলে 5জনী, তেতিয়া এজনীয়ে দিবনে? এজনীয়ে দিব। প্ৰাইজৰ মাছজনীহে পাব। প্ৰাইজ মানে যিজনী চাইজত মানে পইচন আহিব সেই মাছজনীয়ে পাব। এক্সট্ৰা ধৰাখিনি মানে মাছ নিদিব। তো ঠিকেই আছে কথাটো। এনেই এতিয়া মাছ কোনোবাই ৰূপচন্দা জানে কেনেকৈ খায় ইয়াত, এতিয়া পেলাবই নোৱাৰিব। 10, 20, 30, 40 জনী ধৰি দিব পাৰে, কিন্তু ইমানখিনি মাছ দি পঠিওৱাটো মানে সম্ভৱ নহয়। গতিকে প্ৰাইজৰ মাছটো দিব, এইটো ঠিকেই আছে বাৰু। খালি এটা আপোনালোকৰ অনুৰোধ থাকিলে 3 দিন 4 দিন মানৰ আগৰ পৰা দানাটো ইয়াত ঠিক আছে দিয়ক। তো আহিব সকলো, খেলি ভাল পাব।